মায়ে যেহেতুকে গোটেই দিনটো মোৰ এছাইনমেণ্ট লিখি মোক হেল্প কৰি দিছে মই ভাবিলোঁ মাক এটা কিবা ইউনিক বনাই খুৱাওঁ আৰু সেই ভাবিয়ে আজি নাৰিকলৰ সৈতে মাছ বনাবলৈ গৈ আছোঁ তাৰ বাবে এটা নাৰিকল মই এনেকৈ দুটুকুৰা কৰি ফালি ল'লোঁ আৰু এইফালে নাৰিকলটো কুটি বাছি পুৰা চাফা কৰি ল'লোঁ আৰু এইফালে চাফা কৰি এয়া নাৰিকলটো ভালকৈ ধুই ল'লোঁ টুকুৰা টুকুৰকৈ কাটি ল'লোঁ আৰু এই নাৰিকলখিনি মই এতিয়া মিক্সিত মাৰি ল'ম আৰু লগতে পিঁয়াজখিনিও মই সৰু সৰুকৈ এনেকৈ কাটি ল'লোঁ আৰু এইফালে নাৰিকলখিনি মিক্সিত মাৰি ল'লোঁ দুৰ্ভাগ্যবশতঃ মই পিঁয়াজখিনি মিক্সিত মাৰিব নোৱাৰিলোঁ সেইখিনি সময়তে কাৰেণ্টটো গুচি গ'ল আৰু এইফালে কেৰাহীখনত তেল গৰম হ'ব দিলোঁ আৰু ইয়াতে মই খুন্দি ৰখা পিঁয়াজখিনিও দি দিলোঁ লগতে সৰু সৰুকৈ কাটি ৰখা বিলাহীখিনিও ইয়াতে এড কৰি দিছোঁ আদা নহৰু জিৰা সকলোখিনি পটাত বটি লৈছিলোঁ সেইখিনিও এড কৰি দিলোঁ আৰু টুকুৰা টুকুৰকৈ কাটি ৰখা বিলাহীখিনিও ইয়াতে মই এড কৰি এনেকৈ ভালকৈ ভাজি ল'ম আৰু এইখিনি ভজা হোৱাৰ পিছত মই ইয়াত এড কৰিম মই পিচি ৰখা নাৰিকলখিনি যেতিয়ালৈকে মছলাৰ কেঁচা কেঁচা গোন্ধটো শেষ নহয় তেতিয়ালৈকে মই এনেকৈ এইখিনি ভালকৈ ভাজিয়ে থাকিম আৰু এইফালে ভাজি প্ৰায় আমাৰ এয়া বিলাহীখিনি ভালকৈ পকি গৈছে আৰু পিঁয়াজখিনিও মিহি হৈ গৈছে এয়া চাওক গোটেইখিনি ধুনীয়াকৈ মিহি হৈ গৈছে লগতে আদা নহৰুৰ গোন্ধও নাইকিয়া হৈ গ'ল আৰু এতিয়া মই এইফালে পানীখিনি গৰম কৰি ল'লোঁ যিহেতুকে ইয়াতে গৰম পানী দিব লাগিব সেইকাৰণে ইলেক্ট্ৰিকেল কেটলিটোত অকণমান পানী গৰম হ'ব দি দিলোঁ আৰু এইফালে মিক্সিত মাৰি থৈছিলোঁ নাৰিকলখিনি সেইখিনি মই ইয়াতে এড কৰি দি দিলোঁ আৰু এইখিনি এতিয়া এড কৰি ভালকৈ অলপ উতলিবলৈ দিম ইয়াতে পানী দি দিলোঁ মই পানী পৰিমাণ অনুসৰি দিব আপোনালোকে আৰু নিমখ হালধি মছলা সকলোখিনি ইয়াতে মই এড কৰি এতিয়া দি দিলোঁ মছলা বৰ বিশেষ দিয়া নাই জিৰা গুড়ি দিছোঁ আদা নহৰু দিছোঁ আৰু অকণমান ধনিয়া গুড়ি দিছোঁ আৰু বৰ বিশেষ মছলা ইয়াতে মই নিদিওঁ আৰু এনেকৈ এইখিনি উতলিবলৈ এতিয়া দি দিম আৰু ইয়াতে মই ঢাকনিখন এনেকৈ মাৰি দিম আৰু এইফালে এইখিনি ধুনীয়াকৈ উতলি আছে পানী অলপ দি দিছোঁ বাৰু পানীখিনি যেতিয়ালৈকে শুহি নাযায় তেতিয়ালৈকে মই ভালকৈ উতলিয়াই থাকিম আৰু এইফালে মাছ লৈ ল'লোঁ মাছখিনি মই ইয়াতে দি দিম যিহেতুকে নাৰিকলে মাছে বনাম বুলি কৈছিলোঁ অলৰেডি আগতে ভাজি থোৱা আছে মাছখিনি মই দিনতে ভাজি ভালকৈ থৈ দিছিলোঁ ৰাতি আঞ্জাখন বনাইছিলোঁ আৰু এইফালে এতিয়া মাছ চাছ দিয়া উঠোৱাৰ পিছত মই ঢাকনিখন মাৰি দিলোঁ ঢাকনিখন মাৰি এনেকৈ অলপ সময় থাকিব দিলোঁ ঢাকনি গুচাই ৰিজাল্ট চাওক আমাৰ আজি ৰেচিপি মাছৰ সৈতে নাৰিকল এই আঞ্জাখন প্ৰায় এতিয়া খবৰ হৈছে যেতিকে আৰু অলপমান উতলিয়াৰ পিছতে মই আঞ্জাখন নমাই থ'ব পৰা হ'ব আৰু বন্ধু বান্ধৱীসকল আপোনালোকে এনেকৈ বনাই খাই চাবচোন আৰু বনাই খাই আপোনালোকে মোক নেক্সট ভিডিঅ'ত কমেণ্ট কৰিব আপোনালোকে কেনেকুৱা পালে এইটো বেয়া লগা নাছিল কাৰণ খোৱাৰ পিছতহে মই ভিডিঅ'টো এডিট কৰিছিলোঁ আৰু বন্ধু বান্ধৱীসকল মোৰ ভিডিঅ'বিলাক আপোনালোকে কোন ঠাইৰ পৰা চাই আছে আৰু মোৰ ভিডিঅ'বিলাক চাই কেনেকুৱা পাইছে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব ফাইনেলি আমাৰ নাৰিকলৰ সৈতে মাছৰ আঞ্জাখন হৈ গ'ল নাৰায়ণ পূজাৰ ভোগ আৰু ওচৰতে নাৰায়ণ পূজা আছিল সিহঁতে মাতিছিল আৰু তাত গৈছিলোঁ আৰু এই ভোগখিনিৰ কাৰণে গৈছিলোঁ একচুৱেলি ভোগখিনি বহুত বেছি প্ৰিয় আৰু কাৰ প্ৰিয় বাৰু আৰু এইফালে এতিয়া ফাইনেলি আমাৰ আঞ্জা ভাত হৈ গ'ল আৰু এইফালে মা আৰু মই দুয়োটাই এনেকৈ ভাত বাঢ়ি লৈছোঁ আৰু আজিৰ ভিডিঅ'টো ইমানেই